সাধাৰণ জনতাই বিচাৰি আছে বিজেপিক পৰাভূত কৰাৰ কাৰণে বিৰোধী প্ৰতিগৰাকী লোকেই এক হওক আৰু এওঁলোকে সংবাদ মাধ্যমত ইজনে সিজনক বোকা ছটিয়াই থাকে। আৰু অখিল গগৈ ডাঙৰীয়া আপোনাৰ প্ৰতি যি অভিযোগ উত্থাপন কৰা হৈছে সেয়াও কিন্তু অসত্য বুলি ক'ব নোৱাৰি। গতিকে আপুনিও আপোনাক নিয়ন্ত্ৰণ কৰক, কাৰণ অসমৰ জনতাই বিচাৰিছে। আৰু আপোনালোকৰ ব্যক্তিগত স্বাৰ্থৰ বাবে, ব্যক্তিগত অভিসন্ধি পূৰণৰ বাবে যদি এই ধৰণৰ ননচেন্স ৰাজনীতি কৰি আছে, তেতিয়াহ'লে আপোনালোককো অসমৰ সাধাৰণ জনতাই সময়ত শিক্ষা দিব, সময়ত অৱজ্ঞা কৰিব, সময়ত আপোনালোকে তাৰ পৰিণাম ভুগিব লাগিব। গতিকে অসমৰ সাধাৰণ জনতাৰ কথাবোৰ শুনক। যিবোৰ কথাই যিবোৰ বিষয়ে সাধাৰণ জনতাক হেঁচা মাৰি ধৰিছে, বুকুত বহি ডিঙি চেপি ৰাখিছে, সেই কথাবোৰ ওলাই কৰি আপোনালোকে যদি ইজনে সিজনক বোকা ছটিয়াই থাকে, ইজনে সিজনৰ সমালোচনা কৰি থাকে, তেতিয়াহ'লে অসমৰ সাধাৰণ জনতাই কাক বিশ্বাস কৰিব নিজে কওকচোন। গতিকে আশা কৰিম এই কথাবোৰ আপোনালোকে বিবেচনা কৰিব, কাৰণ এতিয়া অসমৰ সাধাৰণ জনতা জাগিছে, কাৰো ৰক্ষা নাই কৈ দিছো। ধন্যবাদ।